আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 10 বৃত্তৰ পৰা বহুত ইম্পৰ্টেন্ট উপপাদ্য 10.2 এটো তোমালোকে বহুত সিৰিয়াসলি লবা এবিলা আই থাকা এইচএস এলসি এটো আহাৰ বহুতে পসিবিলিটি আছে তো সোয়া উপপাদ্যটো তোমাক কৈছে কি একচুয়ালি এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তো মানিলোৱা বৃত্ত আছে ও কেন্দ্ৰযুক্ত ইয়াৰ বহিবিন্দুত তোমাৰ পইণ্টটো কি আছে পি পিৰ পৰা P Q এটা স্পৰ্শ আৰু P R এটা স্পৰ্শ তো আমাক প্ৰমাণ কৰিব দিছে কি P Q = P R হয় বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে তো কি কৰিবা যিখিনি বস্তু দিয়া আছে এইখিনি ধুনিয়া কৰি প্ৰথম অৱস্থাত লিখি লোৱা আৰু তাৰ পিছত আমি স্টেপ বাই স্টেপ প্ৰমাণটো কৰি লম ঠিক আছে এতিয়া চাইলো মই কি লিখিলো সলিউশনত লিখিব লাগিব ধৰা হল ও কেন্দ্ৰযুক্ত বৃত্তটোৰ বাহিৰত এটা বিন্দু P ঠিক আছে বাহিৰত থকা বিন্দুটো কি P আৰু P বিন্দুৰ পৰা এই P বিন্দুৰ পৰা PQ আৰু PR দুডাল তোমাৰ কি হ'ব স্পৰ্শ ঠিক আছে প্ৰমাণ কৰিব দিছে কি PQ মানে PQ ইকুয়াল হ'ব লাগে কি PR তো ইয়াৰ কাৰণে আমি কি কাম কৰিব লাগিব অঙ্কন কৰিব লাগিব অঙ্কনত এক বেছি কাম কৰিব না লাগে OP OQ OR সংযোগ কৰি দিয়া তো ইয়াতে লিখা হৈছে OQ, OR আৰু OP সংযোগ কৰা হল তো ফাইনালি প্ৰমাণত আমি আহি গলো তো প্ৰমাণত আমি কি কৰিব লাগিব ত্ৰিভুজ দেখা পাইছা দুটা ত্ৰিভুজ হৈছে না নাই তো যদি কোনোবা আগৰ ভিডিওটো চোৱা নাই নিশ্চয় চাই লবা বৃত্ত চেপ্টাৰত যিমান বিলাক কোৱেশ্চন আহিব প্ৰত্যেকটো কোৱেশ্চন সলভ কৰোতে আমি ম্যাক্সিমাম ট্ৰায়াঙ্গেলৰ সহায় ল'ব লাগিব গতিকে ইয়াতে চাইছে এই কাৰণে দুটা ট্ৰায়াঙ্গেল হৈ গল এই দুয়োটা ট্ৰায়াঙ্গেলৰ পৰা আমি কি কৰিব পাৰো সৰ্বসম দেখাই এইটো আমি প্ৰমাণ কৰিব পাৰো কি ত্ৰিভুজ লবা এটা লব পাৰা কি OPR আৰু এটা OQP নেবা OPQ এতে মই লৈ আছো ত্ৰিভুজ OPR এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ OPQ দুটা ত্ৰিভুজ হৈ গল এইটো এটা এতিয়া সোয়া সৰ্বসম দেখুৱাৰ কাৰণে আমাক তিনিটা কন্ডিশন লাগিব তো তিনিটা তুমি কি ওলাব পাৰা প্ৰথম অৱস্থাত তুমি যদি সোয়া ইয়াতে OP ইকুয়াল তোমাৰ কি হ'ব OP হ'ব কাৰণ এটো দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু তো ইয়াতে লিখি দিব পাৰা সাধাৰণ বাহু হৈ গল এটা হৈ গল আৰু কি হ'ব পাৰে সোয়া এইটো কোণ তোমাৰ কিমান হ'ব 90 এইটো কোণ কি হ'ব 90 কিয় মই লিখি আছো ইয়াতে প্ৰথম অৱস্থাত লিখি লও ORP ইকুয়াল তোমাৰ কি হ'ব এঙ্গেল OQP দুয়োটাই তোমাৰ কি হ'ব 90 ডিগ্ৰী কাৰণটো কি লিখিব পাৰা OR লম্ব কাৰ ওপৰত আছে PR ৰ ওপৰত আৰু OQ লম্ব কাৰ ওপৰত হ'ব PQ ৰ ওপৰত তোমালোকে শৰ্টকাট লিখি দিব পাৰা যেহেতু ব্যাসাৰ্ধৰ স্পৰ্শকৰ ওপৰত কি হয় লম্ব হয় ঠিক আছে তো এইখিনি লিখিব পাৰা নাইবা এনেকৈ লিখি দিব পাৰা কোনো প্ৰবলেম নাই ইয়াতে আৰু এটা আমি দেখাব লাগে তো আৰু এটা কি দেখাব পাৰা তোমালোকে সোয়া OQ আৰু OR কি হ'ব একে হ'ব ইকুয়াল হ'ব OQ ইকুয়াল হ'ব তোমাৰ কি OR কাৰণটো কি হ'ব একে বৃত্তৰ কি ব্যাসাৰ্ধ তো ইয়াতে লিখিব পাৰা একে বৃত্তৰ ব্যাসাৰ্ধ তো একে বৃত্তৰ ব্যাসাৰ্ধবোৰ কি হয় একে হয় চাইছা এটো সেন্টাৰ পয়েন্ট গতিকে ইয়াৰ পৰা যে তুমি ইফালে গলে তোমাৰ কি হবে এটো ৰেডিয়াস হ'ব ইফালে তোমাৰ কি হ'ব ৰেডিয়াস তো ৰেডিয়াস চাৰি সাইডে তোমাৰ কি হয় ইকুয়াল হয় এই কাৰণে আমি দেখাব পাৰো OQ ইকুয়াল OR একে বৃত্তৰ ব্যাসাৰ্ধ তো তিনিটা কন্ডিশন আমাৰ হাতত আহি গল এতেকে আমি কি দেখাব পাৰো এতেকে ট্রায়াঙ্গেল OPR সদৃশ হ'ব সৰ্বসম হ'ব কাৰ লগত ট্রায়াঙ্গেল OPQ লগত কি শর্ত মতে ইয়াতে সোয়া এটো হল কিমান ডিগ্ৰী 90 ডিগ্ৰী তো রাইট অ্যাঙ্গেল আহিব আৰু এটো সোয়া 90 ডিগ্ৰীৰ অপজিটত তুমি কি ইউজ কৰিছা কৰ্ণ তাৰ মানে হাইপোটেনিয়াস এইচ আহিব আৰু এটা তুমি কি লৈছা ট্রায়াঙ্গেলৰ হিচাপত ধৰিলে এটো এটা কি হ'ব সাইড গতিকে ইয়াতে লিখিব লাগিব সাইড হৈ গল তো এইখিনি যেতিয়া হ'ব তাৰ পিছত আমি কি লিখি দিব পাৰো ইয়াৰ পৰা ডাইৰেক্টলি CPCT ৰ জৰিয়তে তোমালোকে কি লিখিব পাৰা PQ ইকুয়াল PR by CPCT তো এটো আমাক প্ৰমাণ কৰিব দিছিল তো প্ৰমাণিত হৈ গল নিশ্চয় বুজি পাইছা বহুত ইজি কোৱেশ্চন আছিল আৰু এটি কোৱেশ্চন আহিব 101% তো নেক্সট ভিডিওত আমি নেক্সট কোৱেশ্চন বিলাক ডিসকাস কৰিম থ্যাংক ইউ